বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ এখন বিদ্যালয়ৰ ৰাষ্ট্ৰীয় পতাকাক স্বৰূপ অপমান বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শালমৰাপৰি বালিকা মুক্ত বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক স্বৰূপ অপমান কৰাৰ দৃশ্য বন্দী হ'ল মোবাইলৰ কেমেৰাত। প্ৰধান শিক্ষয়িত্ৰীসহ তিনিগৰাকীকৈ শিক্ষক থকা বিদ্যালয়খনত গণৰাজ্য দিৱসৰ দিনা উত্তোলিত ৰাষ্ট্ৰীয় পতাকাখন অৱনমন কৰিবলৈ কাৰো আহৰি নহ'ল। গণৰাজ্য দিৱস উপলক্ষে কালি পুৱা উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকাখন আজি পুৱা 8:30 উৰি থাকিল। স্থানীয় সচেতন ৰাইজ আৰু সংবাদকৰ্মীৰ উপস্থিতিত স্থানীয় আহোমগাঁও আৰক্ষী প্ৰহৰা চকীৰ আৰক্ষীৰ এটি সজাতি দলে 8:30 ৰাষ্ট্ৰীয় পতাকাখন অৱনমন কৰিব লৈ যায়। শালমাৰাবৰী বালিকা মুক্ত বিদ্যালয় কৰ্তৃপক্ষই এনে জ্ঞানহীন ঘটনাক স্থানীয় ৰাইজে তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছে। ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে সম্যক জ্ঞান নথকা এনে শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট। নাজানো সেয়ে হয়তো জানে সব। মোৰ নাম চাইফুল হক। এই পতাকা যে এতিয়ালৈকে উত্তোলন হৈ আছে আজি 27 তাৰিখ কি এইটোতো অন্যায় কৰিছে। অন্যায় হয়নে? অন্যায়। এই বিদ্যালয়খনৰ নাম কি? শালমাৰাবৰী মুক্ত বিদ্যালয়। হয় হয়। এই তাত দিয়ক। এই আজি 27 তাৰিখ এতিয়ালৈকে আপোনাৰ নাম? আমাৰ নাম ফকৰুদ্দিন। ইয়াতে ঘৰ? ইয়াতে ঘৰ, এইখিনিতে ঘৰ মোৰ। স্থানীয় লোক আপুনি? স্থানীয় লোক হিচাপে আপুনি চাইছেন এই পতাকাখন এতিয়া উত্তোলন হৈ আছে? এইটোতো অন্যায় কাম। এতিয়ালৈকে এইটো থকাৰ কোনো নিয়ম নাই। আমাৰ এইটো জানামতে আপোনাৰ উঠোৱাৰ পিছতে আপোনাৰ উঠাই নিব লাগে, কিন্তু এইটো এতিয়ালৈ ধৰণে হেৰি কৰিছে এইটো চিষ্টেম নাই। এইটো চিষ্টেম নহয়। এইটো আপোনাৰ তলতে ধুনীয়াকৈ হেৰি বনাই ৰানিং বনাই পেলাই হেৰি কৰিব লাগে। যে এইটো চিষ্টেমতে সিহঁতে গুৰুত্বই নিদিয়ে। নাহেই, নিজে মাষ্টৰনীজনী নিজে অহা নাই। মাষ্টৰনী গিয়েকে নিজে বেলেগ মানুহ আহি পেলাই এয়া যেন তেন হেৰি কৰি থৈ গ'লগৈ। আৰু এজনী কৰাৰ দি থৈ গৈছে এইটো খুলি নিবৰ কাৰণে। এইটো নিয়ম নেকি? আমাৰ ইয়াৰ শিক্ষানীতিৰ নিয়ম নেকি এইটো? আপুনি কওকচোন। আপোনালোকে ৰাইজে চাওক এইটো কেনেকুৱা হয়, চিষ্টেমটো এনেকুৱা হৈছে নেকি? ইয়াত আছে বৰ্তমান আছে 3জন। ছাত্ৰ ছাত্ৰী আছে 30-40 জনমান আছে। প্ৰধান শিক্ষকৰ নাম কি? নাজিমা আহমেদ। চাচা, এই পতাকা যে উত্তোলন হৈ আছে আপুনি চাইছেনে? এতিয়া এতিয়া আজি 27 তাৰিখ দুদিনীয়া কাৰ্যসূচী উত্তোলন কৰিছিল নেকি আপুনি? ঠাই লোক হোৱাৰ পিছতো ঠিক আছে। প্ৰধান শিক্ষকগৰাকী মোৰ নাম চাইফুল ইছলাম। বিদ্যালয়খনৰ নাম? বিদ্যালয়ৰ নাম শালমাৰাবৰী বালিকা মুক্ত বিদ্যালয়। ইয়াত কেইজন শিক্ষক আছে? ইয়াত 120 জনমান আছে। শিক্ষক ছাত্ৰ ছাত্ৰী নহয়? ছাত্ৰ শিক্ষক 3জন আছে। তিনিজনৰ শিক্ষকৰ নাম কওকচোন। এই হেডমাষ্টাৰজনৰ নাম হৈছে নাজিমা খাতুন, আৰু তাৰপিছত হৈছে জলিল ছাৰ, তাৰপিছত হৈছে নিকু বাইদেউ। আপুনি কেতিয়া প্ৰেচিডেণ্ট হৈছে? কিমান দিন হ'ল? 1.5 বছৰ।